উচ্ছেদৰ ভয়ত মনিৰুলে কৰিলে ভয়ংকৰ ঘটনা। বন বিভাগৰ উচ্ছেদৰ আতংকত সামৰিলে জীৱননাথ। আজি আমাৰ অঞ্চলৰ ল'ৰা এজনে এই উচ্ছেদৰ হতাশাত ভুগি আজি ল'ব লগা হৈছে। ইয়াৰ বস্তু বাহিনী যিমানখিনি আছে এইবিলাক গোছগাছ কৰি ৰাখিছে, ক'তো ৰাখিবলৈ ঠাই পোৱা নাই, যাৰ কাৰণে এই হতাশাত ভুগি এই উচ্ছেদৰ ভয়ত সি আজি সিদ্ধি মৰিছে। গোৱালপাৰাত অঘটন। হাছিলা বিলৰ পিছত পাইকান সংৰক্ষিত বনাঞ্চলত বন বিভাগে উচ্ছেদৰ জাননী ঘোষণা কৰাৰ পিছতেই ভয়ত হতাশাত ভুগি মনিৰুল শ্বেখ নামৰ যুৱকজনে নিজৰ লগত সংঘটিত কৰিলে উচ্ছেদের নোটিশ দিয়ার পিছত যে আতংকিত হয়েছে, সেই আতংকিত এজন ভুক্তভোগী ইতিমধ্যে ইন্তেকাল কৰিলে। আৰু তেখেতৰ হতাশ হৈ যাতে ক'ত যাব ক'ত নাযাব এই হতাশ হৈ সৰু সৰু দুটা বাচ্চা আছে, বুঢ়ী মাক আছে, তাক ঠিক ক'ত যাব এই হতাশ হৈ অৱশেষত নিজে পথ বাছি লৈছে। আমি চৰকাৰক কৰজোৰে অনুৰোধ কৰোঁ যাতে এই বৃহত্তৰ এই অঞ্চলত পুনৰ্সংস্থাপন কৰি মানুহক এটা ব্যৱস্থা কৰি তাৰ পিছত যাতে উচ্ছেদ অভিযান চলায়, এইটো আমাৰ চৰকাৰৰ ওচৰত দাবী। আৰু এই অঞ্চলৰ মানুহে যাতে ক'তো যায়, যাতে ভাড়া থাকিব নোৱাৰে বা পোৱাটো ইমান এটা শুনা হিচাপে পোৱাটো বোলে আশুগুৰি অঞ্চলত বা ক'ৰবাত গেছিল, ভাড়া পোৱা নাই। আমি চৰকাৰৰ ওচৰত এটা কৰজোৰা আবেদন জনাওঁ যাতে এই অঞ্চলত এটা পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰি মানুহক আতংকিত নকৰি পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰি যাতে ভালভাৱে বা সুস্থভাৱে চৰকাৰে মাতি চৰকাৰে লৈ আমাক ক'ব লগা নাই, কিন্তু মানুহখিনি ক'ত যাব কেনেকৈ যাব এটা ব্যৱস্থা কৰিলে আমি এইটোৱে আমাৰ অনুৰোধ থাকিম। ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈ তীব্ৰ উত্তেজনাৰ। ৰাইজে মত প্ৰকাশ কৰি কয়, আজি এটা ঘটনা হৈছে, কাইলৈ এনে বহুত ঘটনা হ'ব। গতিকে চৰকাৰে উচ্ছেদিতসকলৰ পুনৰ সংস্থাপনৰ চিন্তা কৰক। ইয়াত কমচে কম 900মান ঘৰ আছে, এই মানুহখিনি ক'ত যাব? চৰকাৰে আমাক কোনো ধৰণৰ পুনৰ্সংস্থাপনৰ ব্যৱস্থা নকৰি আমাক এই উচ্ছেদ কৰিবলৈ ওলাইছে। গতিকে আমি চৰকাৰক আবেদন জনাওঁ যাতে আমাৰ এই মানুহখিনিক পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰি আমাক যাতে উচ্ছেদ কৰে, এইখিনি আমাৰ চৰকাৰৰ ওচৰত আবেদন। গোৱালপাৰাৰ পৰা মঞ্জুৰ ভূঞাৰ ৰিপৰ্ট, টাইম 8।